নির্মল ব্রহ্ম জিন্দাবাদ নির্মল ব্রহ্ম জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ অতুল বরা জিন্দাবাদ অতুল বরা জিন্দাবাদ এনডিএ জিন্দাবাদ বিজেপি জিন্দাবাদ এজিপি জিন্দাবাদ ইউপিপিএল জিন্দাবাদ ধন্যবাদ। বিশেষভাৱে মই আজি এই যি বিজয় ইয়াৰ কাৰণে মই চিডলি সমষ্টিৰ ৰাইজক ধন্যবাদ জনাওঁ আৰু চিডলি সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠী আছে, প্ৰায় সকলো জনগোষ্ঠী বিটিআৰ অঞ্চলত ইয়াত আমাৰ জনসংখ্যা আছে। কিন্তু আজি কম সময়ৰ ভিতৰত আমাৰ ইউপিপিএল বিজেপিৰ যিটো মিত্ৰজোঁটৰ চৰকাৰ আৰু দল ইয়াৰ চিন্তাধাৰাবিলাক ৰাইজে খুব ভালকৈ বুজি পাইছে। আগত 17 বছৰ BPF-এ মিছা কথা কৈ পেলাই ভুৱা কথা কৈ পেলাই বিভিন্ন দুৰ্নীতি অপশাসন দমন নীতিৰে ৰাজনীতি কৰিছিলে, এই কথাটো ৰাইজে আজি খুব ভালকৈ বুজি পাইছে। আৰু সেইকাৰণে আজি ৰাইজক আমি সন্মান দিছোঁ, ৰাইজক আমি মৰম দিছোঁ, ৰাইজৰ কাৰণে ৰাইজক সেৱা কৰিবলৈ আগবাঢ়ি আহিছোঁ। সেইকাৰণে চিডলিবাসী ৰাইজে বা বিটিআৰবাসী ৰাইজে আমাৰ ওচৰত আহিছে আৰু আমাকো তেখেতসকলৰ ওচৰত যাবলৈ সুযোগ দিছে। আৰু ইয়াৰে এটা ডাঙৰ উদাহৰণ আজিৰ এই নিৰ্বাচনৰ ফলাফল। আৰু ইয়াত আমাক আগত থাকি নেতৃত্ব দি আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে এই নিৰ্বাচনত আমাক মাৰ্গদৰ্শন কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ নিৰ্বাচনী প্ৰচাৰত সহায় কৰা অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংহালকে আদি কৰি বিভিন্ন মন্ত্ৰীসকল আৰু আমাৰ তিনিটা দলৰ নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ। আৰু সকলো আমি সংকল্পবদ্ধ হৈছোঁ, যিহেতু বিটিআৰবাসী ৰাইজে আমাক বিশ্বাসত লৈছে, আস্থাত লৈছে। অনাগত দিনত বিটিআৰ অঞ্চলত সদায় শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰি যাম। যদি আমি চাওঁ যে এই 5টা উপ নিৰ্বাচনত ডাঙৰীয়াৰ ৰাজনীতিক যিটো ভিজন, যিটো তেখেতৰ দূৰদৰ্শিতা, এইটো একদম ক্লিয়াৰ। সকলো আজি অসমৰ ৰাইজে বুজি পাইছে যে নেতৃত্বৰ যেতিয়া মিছন আৰু ভিজনটো ক্লিয়াৰ হয়, দূৰদৰ্শিতাটো থাকে আৰু তেখেতৰ যিটো চিন্তাধাৰাবিলাক যদি ইমান স্পষ্ট হয়, তেখেতৰ লগত ৰাজনীতি কৰিবলৈ চবে ভাল পায়। গতিকে আজিৰ সময়ত অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে গঢ় দিবৰ কাৰণে যি চিন্তাধাৰা তেখেতে ৰাইজৰ আগত জনাইছে আৰু এই চিন্তাধাৰাক যে বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে আন্তঃগাঁথনি নিৰ্মাণ কৰা, আৰ্থিক দিশত আগবাঢ়ি যোৱা, শিক্ষাৰ দিশত আগবাঢ়ি যোৱা সকলো কাম যিহেতু কৰিছে আৰু অসমৰ প্ৰত্যেকটো নাগৰিকে সহজভাৱে জীয়াই থকাৰ কাৰণে যি পৰিৱেশ আজি সৃষ্টি কৰিছে, এই কথাবিলাক লৈ পেলাই অসমৰ প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজে প্ৰত্যেকটো জনসাধাৰণে বুজি পাইছে। সেইকাৰণে এই 5টা সমষ্টি জিকাই নহয়, অনাগত দিনত অসমত যিমান নিৰ্বাচন আহিব এই মিত্ৰজোঁটে জিকিব, এইটো স্পষ্ট হৈছে। কংগ্ৰেছ দলে হুংকাৰ নিশ্চয় এইটো হ'ব লগা আছিলে, কাৰণ কংগ্ৰেছ দল আজিৰ ভুল নহয়। এইটো বহুত আগতে কংগ্ৰেছ দলে বিটিআৰ অঞ্চলটো এৰি দিছিলে। ইয়াৰ মূল কাৰণটো হৈছে তেখেতসকলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক সম্পূৰ্ণভাৱে এৰি দিছিলে। এই সময়ৰ হত্যা, হিংসা, দুৰ্নীতি, অপশাসন, যি এটা অতিষ্ঠ হোৱা এটা পৰিৱেশ, এই পৰিৱেশটো চকুমুদি আছিলে। সেইকাৰণে বিটিআৰ অঞ্চলৰ ৰাইজে কমপ্লিটলি তেখেতসকলক ৰিজেক্ট কৰিছে। আৰু ইয়াত যদি তেখেতসকলে নিজৰ দলৰ ভেটি শক্তিশালী কৰিব লাগে, যথেষ্ট ষ্ট্ৰাগল কৰিব লাগে, যথেষ্ট সংগ্ৰাম কৰিব লাগে। হয়, আমাৰ শেষৰ ফালে প্ৰশ্ন, আমাৰ যে 25ৰ নিৰ্বাচনত BPF 40টা সমষ্টিৰ এটাও চিটত নিজিকে, জিকাৰ কাৰণে কোনো পৰিৱেশ নাই। এই পৰিৱেশ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজেই শেষ কৰিছে, আমি শেষ কৰা নাই। তেখেতৰ সস্তীয়া ৰাজনীতি, মানুহক গালিগালাজ কৰা, সদায় বেয়া কথা কোৱা, মানুহক ঠগাৱা, দমন নীতি, এইবিলাক আজি বিটিআৰ অঞ্চলৰ ৰাইজে চবে বুজি পাইছে। ইয়াৰ কাৰণে BPF শেষ হ'বলৈ গৈ আছে। আৰু আনপিনেদি 26ৰ নিৰ্বাচনততো কথাই নাই, কাৰণ 25ত যদি এটাও নিজিকে 26ত ক'ৰ পৰা জিকিব। গতিকে 26ত মিত্ৰজোঁটে অসমত পুনৰ চৰকাৰ গঠন কৰিব আৰু এতিয়া যিখিনি জিকিছে ইয়াতকৈ হিউজ মাৰ্জিনত জিকিব, এইটো নিশ্চিত হৈছে। হয়, যদি আমি চাওঁ নিশ্চয় হ'ব, কাৰণ জৈছে কৰ্ণী এছে ভৰণী বুলি এটা কথা আছে। আপুনি ভাল কাম কৰিলে ভাল ফল পাব, বেয়া কাম কৰিলে বেয়া ফল পাব। আৰু আজি আমি বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণক সেৱা কৰিবলৈ আহিছোঁ। শান্তি প্ৰতিষ্ঠা ইয়াত অলৰেডি হৈ গ'ল। এই শান্তি প্ৰতিষ্ঠাটো চিৰস্থায়ী কৰাৰ কাৰণে কাম কৰি আছোঁ।
সকলো ৰাইজৰ নিৰাপত্তাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু লগতে গণতান্ত্ৰিক বতাবৰণটো আজি ইয়াতে শক্তিশালী হৈছে, যিটো 17 বছৰত তেখেতসকলে ভৰি দি মোহাৰি পেলাইছিলে। গতিকে এই কথাবিলাক ৰাইজে সদায় মনত ৰাখিব। এইকাৰণে BPF আৰু যিমান ষ্ট্ৰাগল কৰিলেও কাম বেক হ'ব নোৱাৰে। ৰাজনীতিত BPF অতীত হ'বলৈ গৈ আছে। আৰু ট্ৰেক্টৰ পাৰ্মানেণ্ট হৈ গ'ল, ট্ৰেক্টৰ পাৰ্মানেণ্ট। একদম ট্ৰেক্টৰ আৰু মিত্ৰজোঁট পাৰ্মানেণ্ট হৈ গ'ল ইয়াতে। देरहालायबाय একটা দিয়ে बिराद मानसि फैनानै दंफैयो प्रमोद बर' जिंदाबाद निर्मल ब्रह्म जिंदाबाद निर्मल ब्रह्म जिंदाबाद डॉक्टर हिमंत विश्व शर्मा जिंदाबाद डॉक्टर हिमंत विश्व शर्मा जिंदाबाद अतुल बोरा जिंदाबाद अतुल बोरा जिंदाबाद NDA जिंदाबाद BJP जिंदाबाद ACP जिंदाबाद UPPL जिंदाबाद धन्यवाद।